হেল্ল' গাইজ, অইলেছ অসম পৰিয়াললৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'ত মই ই খাজনাৰ যিটো প্ৰচিডিউৰ আছে সেৱা সেতুত সেইখিনি মই আলোচনা কৰিব বিচাৰিছোঁ। কাৰণ এতিয়ালৈকে ই খাজনাটো দিবলৈ বহুতেও নাজানে। সেই ইনফৰমেশ্যনটো দিবৰ কাৰণে গভৰ্ণমেণ্ট যিটো প্ৰচিডিউৰ আছে সেইখিনি মই ক'ব বিচাৰিছোঁ। আৰু এইটো অতি প্ৰয়োজন। বসুন্ধৰা 3.0 এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট আছেই। ফাৰ্ষ্ট হ'ল এপ্লিকেণ্টজনে যেতিয়া আপোনাৰ ই খাজনা দিবলৈ বিচাৰিব তেতিয়া আপোনালোকে সেৱা সেতু পৰ্টেলটো খুলিব লাগিব। তাত খুলি পেলাই আপোনালোকে সেল্ফ ৰেজিষ্টাৰ কৰিবও পাৰে, বা যদি আপোনালোকৰ PFC বা CSC চেণ্টাৰ থাকে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি পেলাই লগ ইন কৰিব লাগে। 1 নম্বৰ ষ্টেপটো হ'ল। 2 নম্বৰটো হ'ল বিফ'ৰ ছাবমিটিং অনলাইন এপ্লিকেশ্যনছ। মতলব আপোনালোকে যিটো এপ্লিকেশ্যন ছাবমিট কৰাৰ আগত সেই এপ্লিকেণ্টৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ যিখিনি আপোনালোকৰ এড্ৰেছ আছে, যেনে নাম, আধাৰ নম্বৰ, পেন কাৰ্ড নম্বৰ, এইখিনি আপোনালোকে তাতে এণ্টাৰ কৰিব লাগিব। সেই পৰ্টেল যিটো আছে পৰ্টেলটোতে লিখিব লাগিব 2 নম্বৰতে, যিখিনি আপোনালোকৰ অতি প্ৰয়োজন আছে। 3 নম্বৰত আপোনালোকে যেতিয়া গোটেইখিনি এপ্লিকেশ্যন ছাবমিট কৰি ল'ব তেতিয়া LMA ভেৰিফাই কৰিব। এইটো অট'মেটিকলি তেওঁৰ একাউণ্টত যাবগৈ। একৰ্ডিংলি তেওঁ CO যিজন চাৰ্কল অফিচাৰ আছে তেওঁলৈ এইটো পঠাই দিব। যেতিয়া আপোনালোকে পুৰণা খাজনাৰ ৰচিদ যিটো আছে এইটো আপলোড কৰি আপোনালোকৰ ডাটাখিনি ফিল আপ কৰি পেলাই যেতিয়া ছাবমিট কৰিব ৰেভিনিউ ভিলেজ আৰু আপোনালোকৰ ডাক নম্বৰটো মাতি এইখিনি ছিলেক্ট কৰি পেলাই CO ভেৰিফাই কৰি LMলৈ আকৌ কমেণ্ট লিখি পেলাই পঠাই দিব এই যিটো আপোনালোকে অনলাইন কৰিছে। তাৰপিছত ৰেভিনিউ আপোনালোকৰ কাৰেণ্ট ইয়াৰ বা আগৰ কিমান এৰিয়াৰ আছে এই ডিটেইলছখিনি এটা লিংক পঠাই দিব আপোনালোকৰ এই এছিষ্টেণ্টে। LMৰ পৰা এছিষ্টেণ্টে পঠাব। তো এই লিংকটো পঠোৱাৰ পিছত আপোনালোকে সেই লিংকতে গৈ পেলাই আপোনালোকৰ পাৰ্টিকুলাৰ যিটো দাগত আপোনালোকে খাজনা দিব বিচাৰিছিল সেই লিংকটোতে এটা পে'মেণ্ট জেনেৰেট হ'ব, কিমান টকা আহিব। তেতিয়া আপোনালোকে এই পে'মেণ্টটো কৰি ল'ব। যেতিয়া এই পে'মেণ্টটো কৰিব সেইটোৱে হ'ব আপোনালোকৰ খাজনাৰ পে'মেণ্ট কৰাৰ ছিষ্টেমটো। তো একচুৱেলি বহুতে গম নাপায় ই খাজনাটো কেনেকৈ দিব। ই খাজনাটো দিবলৈ বহুতো প্ৰব্লেম হৈ আছে, মানুহে বুজি নাপায়। সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে বুজি পায়। কাৰণ মই সংক্ষেপে এটা কথা কৈ আছোঁ, ই খাজনাটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমে লগ ইন কৰিব লাগিব সেৱা সেতু পৰ্টেলত। পিছত আপোনালোকৰ নিজৰ ডিটেইলছ আৰু মাটিৰ ডিটেইলছখিনি লিখিব লাগিব আৰু খাজনাৰ ৰচিদটো আপলোড কৰিব লাগিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ এই যেতিয়া এপ্লাই কৰিব এইখিনি কৰাৰ পিছত এই এপ্লাইৰ ৰিচিপ্টখন এটা এপ্লিকেশ্যন আপোনালোকৰ লাট মণ্ডলৰ তাত যাব। লাট মণ্ডলে ফৰৱাৰ্ড কৰি চাৰ্কল অফিচাৰলৈ পঠাই দিব। চাৰ্কল অফিচাৰে আকৌ ডিটেইলছ কৰি চেক কৰি আপোনালোকৰ আকৌ লাট মণ্ডলৰ একাউণ্টত আহিব। লাট মণ্ডলৰ পৰা এছিষ্টেণ্টজনে আপোনালোকৰ জেনেৰেট কৰিব কিমান আপোনালোকৰ বিল আহিছে, কিমান এৰিয়াৰ আছে, এই খাজনা ৰচিদ কিমান খাজনা দিবলগীয়া আছে, গোটেইখিনি আপোনাৰ এটা লিংক জেনেৰেট হয়। আপোনাৰ য'ত অনলাইন কৰিছিলে তাতে সেই পৰ্টেলটোতে দেখা পাব যে পে'মেণ্ট কৰিবলৈ এটা অপশ্যন আহিছে। তো সেই ছিষ্টেমতে আপোনালোকে পে'মেণ্টখিনি কৰি নিজৰ খাজনাৰ ৰচিদটোতে খাজনাটো দিব পাৰিব। খাজনাৰ ৰচিদ নহয়, চৰি। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। এই ভিডিঅ'টোতে মই আপোনালোকক যিটো প্ৰচিডিউৰ আছিল কেনেকৈ সেৱা সেতু পৰ্টেলত গৈ পেলাই আপোনালোকে খাজনাখিনি দিব পাৰিব এই বিষয়ে মই আলোচনা কৰিলোঁ। তো লগৰজনত শ্বেয়াৰ কৰিব। নতুন আহিছে, ছিষ্টেমটো আগৰ পৰাই চলি আছে, এতিয়া চবেই দিব পাৰিবা, এইটো সুবিধা ষ্টাৰ্ট হৈছে।